এই ধৰণৰ মানে কিহৰ ভিত্তিত কেনেকৈ আমি এজাহাৰখন দাখিল কৰিলোঁ এইবিলাকে সোধা বিচাৰ কৰিলে বা কিবা মানে প্ৰমাণ আছে নেকি কি আমি ক'লোঁ যিখিনি আমি ইমান দিনৰ পৰা সংবাদ মাধ্যমৰ যোগেদি আমি পাই আছোঁ যিবিলাক আমি মানে পেপাৰ পত্ৰই পাই আছোঁ তাৰ আধাৰত আমি এজাহাৰখন দিছোঁ তদন্তত চব স্পষ্ট হ'ব আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ বহুতে সুধিছিলে যে এজাহাৰখন উঠাইছিলে নেকি মই এজাহাৰখন উঠোৱাই নাই মই গমেই নাপাওঁ এজাহাৰখন দি গৈছিলোঁ তাৰপিছতহে সন্ধিয়া গম পালোঁ যে কিবা বোলে ওলাইছে এনেকুৱা খবৰ যে এজাহাৰখন উঠাইছে নেকি এজাহাৰ একো উঠোৱা হোৱাই নাই কথা পাতি লাগিলে যে আশা আছে মানে যিখিনি আশ্বাস দিছে লাগিছে যে নাই হ'ব আমিতো তাত যোৱা নাছিলোঁ আমি তাত গৈ দেখা নাই আমি এইবিলাক কেনেকৈ গম পাইছোঁ নিশ্চয় আপোনালোকৰ জৰিয়তে আমি গম পাইছোঁ গতিকে সেই আধাৰতহে আমি তেনেকৈ কৰিছোঁ এতিয়া চাওক কাৰোবাৰ ওপৰত তদন্ত আওতাত আনিব দিছোঁ এইটো নহয় যে তেখেত এৰেষ্ট বা তেখেত দোষীয়ে আইন আছে আইনৰ ওপৰত ভৰসা আছে যদি তেখেতসকলে সঁচাকৈ নিৰপৰাধী বা একো ভুল কৰা নাই তেতিয়াহ'লে মুকলিমূৰীয়াকৈ সন্মানে থাকিব পাৰিব আৰু যদিহে তেখেতসকলে সঁচাকৈ দোষী তেতিয়াহ'লে শাস্তি পাবই লাগিব সেইটো স্পষ্ট কথা সংবাদ মাধ্যমত যিটো চলিছে গম পাইছিলোঁ যে এইখিনিলৈকে আমি গম পাইছিলোঁ যে তেখেতে বোলে তাতে কুৱেশ্যন উঠিছে তেখেতে তাতে তেওঁ আছিলে তেনেকুৱা মানে চব ওলাই গৈছিলে ন চবেই লিখিছিলে যিটো ছ'চিয়েল মিডিয়াৰ নিচিনা এটা শক্তিশালী মাধ্যম নাই হয়নে তো তাত যেতিয়া এইবিলাক দেখা পাইছিলোঁ গতিকে তাৰ ওপৰতে ডিপেণ্ড কৰি মানে তেখেতৰ নামটো আমি আনিছোঁ আৰু নাম আৰু আজি অন্ততঃ এইটো কৈছোঁ যে এতিয়া আমি নিকিতা গোস্বামী যোন তাত আছিলে সেই ইয়তখনত যোন আছিলে জুবিনদাৰ লগত যিমান কেইজন গৈছিলে আৰু যদি তাত কোনোবা প্ৰবাসী অসমীয়া আছিলে গোটেইখিনি তদন্তৰ আওতাত আহিব লাগে লগতে আমি নতুনকৈ এইটোও কৈছোঁ সন্দীপন গাৰ্গে যিমান যোন আছে চব আহিব লাগে তদন্তৰ আওতাত আৰু লগতে আজি আমি নতুনকৈ এইটোও এতিয়া কৈছোঁ ছাৰক এইখিনিও কৈছোঁ তাতে যিবিলাক খানা খাইছিলে ৰাতি বা ইয়তখনত যিবিলাক ড্ৰিংক কৰিছিলে আমি শুনামতে শেখৰ জ্যোতিয়ে কৈছিলে তাত বিয়েৰ খাইছিলে মাংস খাইছে গোটেইখিনি তদন্ত সেই মানে সেইবিলাক চেম্পুলবিলাক কি কৰিব লাগে কালেকশ্যন কৰিব লাগে সেইবিলাক হয়তো বিক্ৰীও হ'ব পাৰে ন কাৰণ এনেকুৱা কথা ওলাইছে আৰু এই যে এইবিলাক যে এটা এটাকৈ ভিডিঅ'বিলাক ওলাইছে এইবিলাক কোনে ওলাইছে ইয়াৰ আৰু মানে কি মানে ৰহস্য কি আছে সেইবিলাক গোটেইখিনি স্পষ্ট হ'ব লাগে এই ধৰণৰ মানে কিহৰ ভিত্তিত কেনেকৈ আমি এজাহাৰখন দাখিল কৰিলোঁ এইবিলাকে সোধা বিচাৰ কৰিলে বা কিবা মানে প্ৰমাণ আছে নেকি কি আমি ক'লোঁ যিখিনি আমি ইমান দিনৰ পৰা সংবাদ মাধ্যমৰ যোগেদি আমি পাই আছোঁ যিবিলাক আমি মানে পেপাৰ পত্ৰই পাই আছোঁ তাৰ আধাৰত আমি এজাহাৰখন দিছোঁ তদন্তত চব স্পষ্ট হ'ব আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ বহুতে সুধিছিলে যে এজাহাৰখন উঠাইছিলে নেকি মই এজাহাৰখন উঠোৱাই নাই মই গমেই নাপাওঁ এজাহাৰখন দি গৈছিলোঁ তাৰপিছতহে সন্ধিয়া গম পালোঁ যে কিবা বোলে ওলাইছে এনেকুৱা খবৰ যে এজাহাৰখন উঠাইছে নেকি এজাহাৰ একো উঠোৱা হোৱাই নাই কথা পাতি লাগিলে যে আশা আছে মানে যিখিনি আশ্বাস দিছে লাগিছে যে নাই হ'ব আমিতো তাত যোৱা নাছিলোঁ আমি তাত গৈ দেখা নাই আমি এইবিলাক কেনেকৈ গম পাইছোঁ নিশ্চয় আপোনালোকৰ জৰিয়তে আমি গম পাইছোঁ গতিকে সেই আধাৰতহে আমি তেনেকৈ কৰিছোঁ এতিয়া চাওক কাৰোবাৰ ওপৰত তদন্ত আওতাত আনিব দিছোঁ এইটো নহয় যে তেখেত এৰেষ্ট বা তেখেত দোষীয়ে আইন আছে আইনৰ ওপৰত ভৰসা আছে যদি তেখেতসকলে সঁচাকৈ নিৰপৰাধী বা একো ভুল কৰা নাই তেতিয়াহ'লে মুকলিমূৰীয়াকৈ সন্মানে থাকিব পাৰিব আৰু যদিহে তেখেতসকলে সঁচাকৈ দোষী তেতিয়াহ'লে শাস্তি পাবই লাগিব সেইটো স্পষ্ট কথা